নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টোত আমি টপ 50 কাৰেণ্ট এফেয়াৰ্ছ 2024 জানুৱাৰী টু ডিচেম্বৰ পাৰ্ট 4 অৰ্থাৎ আজি লাষ্ট পাৰ্ট কৰিম। ইয়াৰে আগৰ তিনিটা পাৰ্ট যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে আগৰ তিনিটা পাৰ্ট চাব পাৰে আৰু প্লেলিষ্টটো বনাই থোৱা হৈছে, আপোনালোকে চেনেলৰ প্লেলিষ্টত গৈ চেক কৰিব পাৰে। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে পূৰ্বোত্তৰ আদি মহোৎসৱ was held in which city of Assam in 2024? 2024 চনত অসমৰ কোনখন চহৰত পূৰ্বোত্তৰ আদি মহোৎসৱ অনুষ্ঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি গুৱাহাটী, অৰ্থাৎ গুৱাহাটীৰ খানাপাৰাত পূৰ্বোত্তৰ আদি মহোৎসৱ 2024 অনুষ্ঠিত হৈছিল। The event was held at Veterinary College Playground in Khanapara, Guwahati. Question number 2. Recently, which district headquarters of Assam has been changed into Srimanta Shankardev Nagar? শেহতীয়াকৈ অসমৰ কোনখন জিলাৰ সদৰ ঠাইক শ্ৰীমন্ত নগৰ হিচাপে নাম দিয়া হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি হোজাই, অৰ্থাৎ অসমৰ হোজাই জিলাৰ সদৰ ঠাইখনক শ্ৰীমন্ত শংকৰদেৱ নগৰ হিচাপে নাম দিয়া হৈছে। Question number: Which tiger reserve is declared as India's 57th tiger reserve? কোনটো বাঘ সংৰক্ষিত বনাঞ্চলক ভাৰতৰ 57 সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰতাপানী, অৰ্থাৎ ৰতাপানী টাইগাৰ ৰিজাৰ্ভখনক 57 সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছে। দি ৰতাপানী ৱাইল্ডলাইফ স্যাংচুৱেৰী ইন মধ্য প্ৰদেশ বিকাম ইণ্ডিয়াছ 57th টাইগাৰ ৰিজাৰ্ভ ইন ডিচেম্বৰ 2024, অৰ্থাৎ এই ৰতাপানী টাইগাৰ ৰিজাৰ্ভখন মধ্যপ্ৰদেশ ৰাজ্যখনত অৱস্থিত। Question number 4. Who has become the president of Asian Cricket Council? 2024 চনত এছিয়ান ক্ৰিকেট পৰিষদৰ নতুন সভাপতি কোন হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ চাম্মি চেলভা, অৰ্থাৎ 2024 চনত এছিয়ান ক্ৰিকেট পৰিষদৰ নতুন সভাপতি হৈছে চাম্মি চেলভা, তেওঁ শ্ৰীলংকাৰ হয়। Question number 5. Who has been appointed as the chairman and CEO of Railway Board? 2024 চনত ৰেলৱে বৰ্ডৰ নতুন চেয়াৰমেন আৰু CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন চি বিনোদ কুমাৰ যাদৱ। এই বিনোদ কুমাৰ যাদৱে ৰেলৱে বৰ্ডৰ নতুন চেয়াৰমেন আৰু CEO হিচাপে নিযুক্তি লাভ কৰিছে। আৰু ডেটটো যদি সোধে ছেপ্টেম্বৰ 1, 2024। Question number 6. Who is the new chairman of State Bank of India in 2024? 2024 চনত ভাৰতীয় ষ্টেট বেংকৰ নতুন অধ্যক্ষ কোন হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি সল্লা শ্ৰীনিবাসালু শেট্টি। ভাৰতীয় ষ্টেট বেংকৰ নতুন অধ্যক্ষজনৰ নাম হৈছে সল্লা শ্ৰীনিবাসালু শেট্টি। আগষ্ট 28ত তেওঁ নিযুক্তি লাভ কৰিছিল। Question number 7. Mi-Gong Festival 2024 is celebrated in which state? Mi-Gong বা মেগং উৎসৱ 2024 কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ মেঘালয়, অৰ্থাৎ মেগং উৎসৱ 2024 মেঘালয় ৰাজ্যত পালন কৰা হৈছিল। Question number 8. Who received the prestigious IAF World Space Award 2024? 2024 চনৰ সন্মানীয় IAF বিশ্ব মহাকাশ বঁটা কোনে লাভ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি এছ সোমনাথ, অৰ্থাৎ এছ সোমনাথে 2024 চনৰ IAF World Space Award লাভ কৰিছিল। এছ সোমনাথ has received the International Astronautical Federation, অৰ্থাৎ AIF ৰ ফুল ফৰ্মটো এইটো হয় International Astronautical Federation's prestigious World Space Award for Chandrayaan 3's remarkable achievement, অৰ্থাৎ চন্দ্ৰযান 3ৰ বাবে এছ সোমনাথে IAF World Space Awardটো লাভ কৰিছে। Question number 9. Ningol Sakauba Festival is celebrated in which state? নিংগল চকৌবা উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন এ মণিপুৰ, অৰ্থাৎ নিংগল চকৌবা উৎসৱটো মণিপুৰত পালন কৰা হয়। Question number 10. Who has been elected as the first Indian president of the Olympic Council of Asia? এছিয়াৰ অলিম্পিক পৰিষদৰ প্ৰথম ভাৰতীয় সভাপতি হিচাপে কোনে নিৰ্বাচিত হৈছে 2024 চনত? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি ৰণধীৰ সিং, অৰ্থাৎ এই ৰণধীৰ সিঙে
অলিম্পিক পৰিষদৰ এছিয়াৰ ভাৰতীয় সভাপতি হিচাপে নিযুক্তি লাভ কৰিছে? Question number 11. Who has been appointed as the director of FBI in 2024? 2024 চনত FBI নতুন সঞ্চালক হিচাপে কোনে নিযুক্তি লাভ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি কাশ পাটেল। অৰ্থাৎ কাশ পাটেলে FBI অৰ্থাৎ ফেডাৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ নতুন সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে। Question number 12. Who has become the new chairman of Airport Authority of India? ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ নতুন অধ্যক্ষ কোন হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ বিপিন কুমাৰ। ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ নতুন অধ্যক্ষজনৰ নাম হৈছে বিপিন কুমাৰ। Question number 13. Who has been recently appointed as the new managing director of SBI? শেহতীয়াকৈ SBI নতুন পৰিচালন সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ ৰামা মোহন ৰাও আমাৰা। ৰাম মোহন ৰাও আমাৰাক SBIৰ অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়াৰ নতুন পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। Question number 14. Which actor was recently honored with the Dada Saheb Phalke Award 2024? 2024 চনত কোনজন অভিনেতাক শেহতীয়াকৈ দাদা চাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি মিথুন চক্ৰৱৰ্তী। মিথুন চক্ৰৱৰ্তীক 2024 চনত দাদা চাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছিল। মিথুন চক্ৰৱৰ্তী was honored দাদা চাহেব ফালকে এৱাৰ্ড এট 70th নেশ্যনেল এৱাৰ্ডছ চেৰেমনি অৰ্থাৎ 70তম নেশ্যনেল ফিল্ম এৱাৰ্ডত তেওঁক এই বঁটাটো প্ৰদান কৰা হৈছিল। Question number 15. Who became the first Indian ambassador of International Table Tennis Federation ITTF? আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেশ্যনৰ প্ৰথম ভাৰতীয় ৰাষ্ট্ৰদূত কোন হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি শৰথ কমল। আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ ফেডাৰেশ্যনৰ প্ৰথম ভাৰতীয় ৰাষ্ট্ৰদূতজনৰ নাম হৈছে শৰথ কমল। Question number 16. Kharsola Handicraft, which has recently received GI tag, belong to which state? শেহতীয়াকৈ GI tag পোৱা খাৰচলা হস্তশিল্প কোনখন ৰাজ্যৰ হস্তশিল্প? শুদ্ধ উত্তৰটো হয় অপশ্যন বি গুজৰাট। অৰ্থাৎ খাৰচলা হেণ্ডিক্ৰাফ্ট এই খাৰচলা হস্তশিল্পটো গুজৰাট ৰাজ্যৰ হয় যিয়ে শেহতীয়াকৈ GI tag লাভ কৰিছে। Question number 17. Who has been awarded the Indira Gandhi Peace Prize 2024? 2024 চনৰ ইন্দিৰা গান্ধী শান্তি বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি মিচেল বেচেলেট। অৰ্থাৎ 2024 চনৰ ইন্দিৰা গান্ধী বঁটা শান্তি বঁটাটো মিচেল বেচেলেটে লাভ কৰিছিল। Question number 18. Who was the winner of the women's single title at Syed Modi International Badminton Tournament 2024? সৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা 2024ত মহিলাৰ একক খিতাপ কোনে বিজয়ী হৈছিল? আপোনালোকে ছবিটো চাই নিশ্চয় ধৰিব পাৰিছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন এ PV সিন্ধু। PV সিন্ধুৱে সৈয়দ মোদী আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতা 2024ত বিজয়ী হৈছে। Question number 19. Which footballer won the men's Ballon d'Or Award 2024? 2024 চনৰ পুৰুষৰ বেলন d'Or বঁটা কোনজন ফুটবলাৰে লাভ কৰিছিল? শুদ্ধ উত্তৰ হয় অপশ্যন বি ৰদ্ৰি। ৰদ্ৰিয়ে 2024 চনৰ পুৰুষৰ বেলন d'Or বঁটাটো লাভ কৰিছে। নেক্সট আছে হুইচ ফুটবলাৰ অন উমেন্স বেলন d'Or এৱাৰ্ড 2024? পুৰুষৰটো পাই গ'লো ৰদ্ৰিয়ে আৰু 2024 চনত মহিলাৰ বেলন d'Or বঁটা কোনগৰাকী ফুটবলাৰে লাভ কৰিছে? অপশ্যন বি এইটিয়ানা বনমাটি। আইটানা বনমাটিয়ে 2024 চনৰ মহিলা বেলন d'Or বঁটা লাভ কৰিছে। Question number 21. Nanjanarayan and Kaju Valley bird sanctuaries get Ramsar site tag recently are located in which state? Nanjanarayan আৰু কাজু ভেলী চৰাই অভয়াৰণ্যই শেহতীয়াকৈ ৰামচাৰ চাইট টেগ পাইছে আৰু এই দুখন কোনখন ৰাজ্যত অৱস্থিত হয় সেইটো সুধিছে। শুদ্ধ উত্তৰ হয় অপশ্যন বি তামিলনাডু। The three new Ramsar sites in India are Nanjanarayan Bird Sanctuaries, Kaju Valley Bird Sanctuary in Tamil Nadu. এই দুখন নাঞ্জানাৰায়ণ আৰু কাজু ভেলী দুখন হৈছে তামিলনাডুৰ আৰু এখনে লাভ কৰিছে ৰামচাৰ চাইট টেগ আৰু সেইখন হৈছে মধ্যপ্ৰদেশৰ টাৱা ৰিজাৰ্ভয়াৰ। তিনিটা মনত ৰাখিব। Question number 22.
Who has been awarded the Pulitzer Award 2024 for fiction? কল্পকাহিনীৰ বাবে কাক পুলিটজাৰ বঁটা 2024 লাভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ জেন এনে ফিলিপছ। অৰ্থাৎ জেন এনে ফিলিপছে পুলিটজাৰ এৱাৰ্ড 2024 লাভ কৰিছে। আৰু এই নাইট ৱাটছ কিতাপখনৰ বাবে তেওঁ পুলিটজাৰ বঁটা লাভ কৰিছে 2024 চনত। Question number 23. Which Indian has been awarded for the Goldman Environmental Prize 2024? কোনজন ভাৰতীয়ক গোল্ডমেন পৰিৱেশ বঁটা 2024ৰে সন্মানিত কৰা হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ আলোক শুক্লা। আলোক শুক্লাই গোল্ডমেন পৰিৱেশ বঁটা 2024 লাভ কৰিছে। আলোক শুক্লা has been awarded the 24th Goldman Prize for his successful campaign to protect the Hasda Aranya Forest in Chhattisgarh. অৰ্থাৎ এই হাছদা অৰণ্যখনৰ বাবে তেওঁ কেম্পেইন চলাইছিল প্ৰটেক্ট কৰিবৰ বাবে। সেইবাবে তেওঁ গোল্ডমেন পৰিৱেশ বঁটা 2024 প্ৰদান কৰা হৈছিল। Question number 24. What is the India's rank in Global Hunger Index 2024? 2024 চনৰ গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান কিমান? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি 105th অৰ্থাৎ 105 নং। Question number 25. Who won the men's tennis single title in the US Open Tennis 2024? US Open Tennis 2024ত পুৰুষৰ টেনিছ একক খিতাপ কোনে লাভ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন সি জানিক সিনাৰ। অৰ্থাৎ জানিক সিনাৰে US Open Tennis 2024ৰ পুৰুষৰ একক খিতাপটো লাভ কৰিছে। Question number 26. Which country became a new member of BRICS New Development Bank? কোনখন দেশ ব্ৰিক্স নিউ ডেভেলপমেণ্ট বেংকৰ নতুন সদস্য হৈছে? শুদ্ধ উত্তৰ হয় অপশ্যন বি ইজিপ্ট। Question number 27. Who has been awarded the prestigious Olympic Order by IOC? IOCৰ দ্বাৰা কাক সন্মানীয় অলিম্পিক অৰ্ডাৰ সন্মানটো দিয়া হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন ডি অভিনৱ বিন্দ্ৰা। IOCৰ ফুল ফৰ্মটো হৈছে ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি। আৰু এই ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে অভিনৱ বিন্দ্ৰাক অলিম্পিক অৰ্ডাৰ যিটো এটা শীৰ্ষ সন্মান হয় অলিম্পিক কমিটিৰ সেইটো তেওঁক প্ৰদান কৰিছে। Question number 28. Who has been awarded the Nobel Prize for Peace? শান্তিৰ বাবে কোনে নোবেল বঁটা লাভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন এ নিহন হিদাংকিয়। নিহন হিদাংকিয়ে শান্তিৰ বাবে 2024ৰ নোবেল বঁটা লাভ কৰিছে। Question number 29. Who was conferred with the Nelson Mandela Lifetime Achievement Award? Nelson Mandela Lifetime Achievement Award কাক প্ৰদান কৰা হৈছে 2024 চনত? শুদ্ধ উত্তৰটো হয় অপশ্যন এ বিনোদ গানাত্ৰা। অৰ্থাৎ নেলছন মেণ্ডেলা লাইফটাইম এচিভমেণ্ট এৱাৰ্ড বিনোদ গণত্ৰই লাভ কৰিছে। আৰু এই নেলছন মেণ্ডেলা লাইফটাইম এৱাৰ্ডটো দক্ষিণ আফ্ৰিকা দেশখনে প্ৰদান কৰে। Question number 30. Which country has won the title Davis Cup 2024? Davis Cup 2024ৰ খিতাপ কোনখন দেশে জয়লাভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ ইটালী। ইটালী দেশখনে ডেভিছ কাপ 2024 খিতাপটো জয়লাভ কৰিছে। সুধিব পাৰে যে ডেভিছ কাপ কি খেলৰ সৈতে জড়িত? উত্তৰটো কি হ'ব? টেনিছৰ লগত জড়িত। Question number 31. Which state has been honored with the Best Agriculture State Award? কোনখন ৰাজ্যক শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটাৰে সন্মানিত কৰা হৈছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি মহাৰাষ্ট্ৰ। বেষ্ট এগ্ৰিকালচাৰ ষ্টেট এৱাৰ্ড 2024 মহাৰাষ্ট্ৰই লাভ কৰিছে। Question number 32. Karachi Puja was celebrated in which state of India? ভাৰতৰ কোনখন ৰাজ্যত খৰাচী পূজা পালন কৰা হৈছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যখনত খৰাচী পূজা পালন কৰা হৈছিল শেহতীয়াকৈ। Question number 33. Which country is the winner of Women T20 World Cup 2024? মহিলা T20 বিশ্বকাপ 2024ৰ বিজয়ী দেশ কোনখন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি নিউজিলেণ্ড। নিউজিলেণ্ডে 2024 চনৰ মহিলা T20 বিশ্বকাপ জয় কৰিছে। আৰু তেওঁলোকৰ অপোনেণ্ট কোন আছিল ফাইনেলত? অৰ্থাৎ ৰানাৰ্ছ আপ হ'ল ৱেষ্ট ইণ্ডিজ। উইনাৰ নিউজিলেণ্ড আৰু ৰানাৰ্ছ আপ আছিল ৱেষ্ট ইণ্ডিজ। Question number 34.
Which of the following is India's recently commissioned second nuclear-powered ballistic missile submarine? ভাৰতে শেহতীয়াকৈ কমিশ্যন কৰা তৃতীয়খন পাৰমাণৱিক চালিত বেলিষ্টিক মিছাইল সাবমেৰিন তলৰ কোনখন? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি INS এৰিঘাট। INS এৰিঘাটখন হৈছে ভাৰতৰ তৃতীয়খন পাৰমাণৱিক চালিত বেলিষ্টিক মিছাইল সাবমেৰিন। Question number 35. In which state India's first military aircraft factory Tata Aircraft Complex was inaugurated in 2024? 2024 চনত কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমটো সামৰিক বিমান কাৰখানা টাটা এয়াৰক্ৰাফ্ট কমপ্লেক্স উদ্বোধন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি গুজৰাট। গুজৰাটত ভাৰতৰ প্ৰথমটো সামৰিক বিমান কাৰখানা টাটা এয়াৰক্ৰাফ্ট উদ্বোধন কৰা হৈছে। Question number 36. Who has been took charge as cabinet secretary in 2024? 2024 চনত কেবিনেট সচিব হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি TV সোমনাথম। অৰ্থাৎ TV সোমনাথমে 2024 চনত কেবিনেট সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। Question number 37. Which city was the host city of Women's Asian Hockey Champions Trophy 2024? মহিলা এছিয়ান হকি চেম্পিয়ন্স ট্ৰফি 2024 আয়োজক চহৰ কোনখন চহৰ আছিল? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰাজগিৰ। অৰ্থাৎ বিহাৰৰ ৰাজগিৰত মহিলা এছিয়ান হকি চেম্পিয়ন্স ট্ৰফি 2024 আয়োজন কৰা হৈছিল। এই ওমেন্স এছিয়ান হকি চেম্পিয়ন্স ট্ৰফি 2024টো এছিয়ান হকি ফেডাৰেশ্যনে অৰ্গেনাইজ কৰিছিল আৰু এইটো ৰাজগিৰ বিহাৰত হৈছিল। বিহাৰ ৰাজ্যখনৰ ৰাজগিৰত 11 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ 2024 অনুষ্ঠিত হৈছিল। চেম্পিয়নছ আছিল ইণ্ডিয়া আৰু ৰানাৰ্ছ আপ কোন আছিল? চাইনা। নেক্সট প্ৰশ্ন, হুইচ ষ্টেট গভৰ্ণমেণ্ট ৰিচেণ্টলি লঞ্চড সুভদ্ৰা যোজনা স্কিম? শেহতীয়াকৈ কোনখন ৰাজ্যৰ চৰকাৰে সুভদ্ৰা আঁচনি আৰম্ভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ ওড়িশা। ওড়িশা ৰাজ্যখনে শেহতীয়াকৈ সুভদ্ৰা যোজনা আঁচনি আৰম্ভ কৰিছে আৰু এই সুভদ্ৰা যোজনা আঁচনিখনৰ লক্ষ্য হৈছে ৰাজ্যখনৰ বিধৱা মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণ আৰু সামাজিক সুৰক্ষা সুনিশ্চিত কৰা। Question number 39. Who was awarded the Sahitya Academy Award 2024 in Hindi? হিন্দী ভাষাত 2024 চনৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি গগন গিল। গগন গিলে 2024 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল হিন্দী ভাষাত। Question number 40. Which PSU public sector undertaking become the 14th Maharatna company recently? শেহতীয়াকৈ কোনটো ৰাজহুৱা খণ্ডৰ উদ্যোগ 14 নং মহাৰত্ন কোম্পানীত পৰিণত হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি HAL আৰু HAL ৰ ফুল ফৰ্মটো হৈছে হিন্দুস্তান এৰোনটিক্স লিমিটেড। Question number 41. Who won the World Billiards Championship 2024? World অৰ্থাৎ বিশ্ব বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপ 2024 কোনে জয়লাভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন বি পংকজ আদৱানী। পংকজ আদৱানীয়ে ৱৰ্ল্ড বিলিয়াৰ্ডছ চেম্পিয়নশ্বিপ 2024 জয়লাভ কৰিছে। Question number 42. Which country won the Copa America 2024 title? কোনখন দেশে কোপা আমেৰিকা 2024 খিতাপ জয়লাভ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ আৰ্জেণ্টিনা। আৰ্জেণ্টিনাই কোপা আমেৰিকা 2024 খিতাপ জয়লাভ কৰিছে। কোপা আমেৰিকা 2024ৰ চেম্পিয়নছ আছিল আৰ্জেণ্টিনা আৰু ৰানাৰ্ছ আপ আছিল কলম্বিয়া আৰু হোষ্ট কাউণ্ট্ৰিখনৰ নাম হৈছে ইউনাইটেড ষ্টেট অৰ্থাৎ আমেৰিকাত অনুষ্ঠিত হৈছিল। Question number 43. Which country has been officially declared as malaria free by WHO? কোনখন দেশক বিশ্ব স্বাস্থ্য সংস্থাই আনুষ্ঠানিকভাৱে মেলেৰিয়া মুক্ত বুলি ঘোষণা কৰিছে? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ইজিপ্ত। ইজিপ্ত দেশখনক বিশ্ব স্বাস্থ্য সংস্থাই আনুষ্ঠানিকভাৱে মেলেৰিয়া মুক্ত বুলি ঘোষণা কৰিছে। Question number 44. Which team won the IPL title 2024? কোনটো দলে IPL খিতাপ 2024 জয়লাভ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি কলকাতা নাইট ৰাইডাৰ্ছ। কলকাতা নাইট ৰাইডাৰ্ছে IPL 2024 চেম্পিয়ন হৈছিল। কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰানাৰ্ছ আপ আছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ
আৰু ক'ত অনুষ্ঠিত হৈছিল MA চিদাম্বৰম ষ্টেডিয়াম চেন্নাইত অনুষ্ঠিত হৈছিল Question number 45 Who was recently appointed as the CEO of UIDAI শেহতীয়াকৈ UIDAI ৰ CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে শুদ্ধ উত্তৰটো হয় অপচন বি ভুৱনেশ কুমাৰ ভুৱনেশ কুমাৰক শেহতীয়াকৈ এই UIDAI অৰ্থাৎ ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ CEO হিচাপে নিযুক্তি দিয়া হৈছে Question number 46 Which player has been awarded as the WTA Women's Tennis Association Player of the Year 2024 2024 চনৰ মহিলা টেনিছ এছ'চিয়েশ্যনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে কোনগৰাকী খেলুৱৈক সন্মানিত কৰা হৈছে শুদ্ধ উত্তৰটো হয় অপচন বি আৰাইনা সাবলাংকা আৰাইনা সাবলাংকাক 2024 চনৰ মহিলা টেনিছ এছ'চিয়েশ্যনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে সন্মানিত কৰা হৈছে Question number 47 Who won the FIFA Best Men's Footballer Award of 2024 2024 চনৰ ফিফাৰ শ্ৰেষ্ঠ পুৰুষ ফুটবলাৰ বঁটা কোনে লাভ কৰিছে শুদ্ধ উত্তৰ হয় অপচন এ ফিনিচিয়াছ জুনিয়ৰে 2024 চনৰ পুৰুষ ফুটবলাৰ বঁটা লাভ কৰিছে Question number 48 Who won prestigious Abel Prize 2024 2024 চনৰ সন্মানীয় এবেল বঁটা কোনে লাভ কৰিছে শুদ্ধ উত্তৰ হয় অপচন সি মিচেল টেলাগ্ৰান অৰ্থাৎ মিচেল টেলাগ্ৰানে এবেল প্ৰাইজ 2024 লাভ কৰিছে আৰু এই এবেল প্ৰাইজটো কি ক্ষেত্ৰত দিয়া হয় ম্যাথমেটিক্সৰ ক্ষেত্ৰত দিয়া হয় অৰ্থাৎ গণিতৰ ক্ষেত্ৰত দিয়া হয় এই এবেল প্ৰাইজটো গণিতৰ নোবেল প্ৰাইজ বুলিও কোৱা হয় Question number 49 Who won the Miss World 2024 2024 চনৰ মিছ ৱৰ্ল্ড কোনে লাভ কৰিছিল শুদ্ধ উত্তৰটো হয় অপচন বি ক্ৰিষ্টিনা পিস্কোভাই এই মিছ ৱৰ্ল্ড 2024 লাভ কৰিছে লাষ্ট প্ৰশ্নটো হৈছে Which space agency sent the first solar spacecraft to orbit the sun in 2024 কোনটো মহাকাশ সংস্থাই 2024 চনত সূৰ্যৰ কক্ষপথত প্ৰথম সৌৰ মহাকাশযান প্ৰেৰণ কৰিছিল শুদ্ধ উত্তৰটো হয় অপচন এ নাসা অৰ্থাৎ নাসাই 2024 চনত সূৰ্যৰ কক্ষপথত প্ৰথম সৌৰ মহাকাশযানখন প্ৰেৰণ কৰিছিল নাসাৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন ইছৰোৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আৰু ESA ফুল ফৰ্মটো হয় ইউৰোপিয়ান স্পেচ এজেন্সি আৰু CNSৰটো হ'ল চাইনা নেশ্যনেল স্পেচ এডমিনিষ্ট্ৰেশ্যন আজিৰ প্ৰশ্নটো হৈছে Which state got the GI tag for Sakhao black rice Sakhao ক'লা চাউলৰ বাবে কোন ৰাজ্যই GI tag লাভ কৰিছে ইয়াৰে অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু এইখিনিতে আমি কাৰেণ্ট এফেয়াৰ 2024ৰ গোটেইকেইটা পাৰ্ট ডিসকাস কৰিলো আৰু এতিয়া নেক্সট আমি কি কৰিম কাৰেণ্ট এফেয়াৰ্স 2025 সাম্প্ৰতিক ঘটনা প্ৰবাহ 2025 আৰু এই নতুন পাৰ্টসমূহত আমি MCQৰ লগতে ৰিলেটেড ইম্পৰ্টেন্ট পইণ্টছ বিলাকো ডিসকাস কৰিম গতিকে ইম্পৰ্টেন্ট ভিডিও আহি আছে আগন্তুক পৰীক্ষাসমূহৰ বাবে আপোনালোকে ভিডিওবোৰ ভালকৈ চাব আৰু শেয়াৰ কৰিব আজিৰ ভিডিওটো এইখিনিয়ে ভিডিওটো যদি চাই ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু এসেনশিয়েল ষ্টাডিজ অন চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ